ভাল কৰি কোৱা অলপ বেয়া কাম নকৰিবি অলপ পঢ়া শুনা কৰ আজিকালি পঢ়া শুনা কৰিলে চাকৰি পায় এই কথাখিনি যদি ডেইলি কোৱা যায় মটিভেটেড হয় মোৰ জীৱনতো হৈছে যে মই নিজেই মোৰ কেৰিয়াৰটো মই অলপ হ'লেও মই তাৰ পৰা মই ফল পাইছোঁ মই সেইকাৰণে প্ৰত্যেকজন ভাল তেখেতসকলক যদি আগবাঢ়ি লৈ যোৱা যায় আমাৰ চৰকাৰে কৰা কামখিনিতকৈ বহু কাম ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে টিচাৰ্ছসকলে কৰিব পাৰে গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ আজি এই ব্যৱস্থা এইফালে অলপ এইফালে অলপ এটা হাসিলে করে আমাদের সেবক সংগঠন মহোদয় আর আমন্ত্রণ করা বিভিন্ন বিদ্যালয়ের প্রধানসকল আৰু এটা কথা কওঁ যে তোমালোকৰ অন্তৰাত্মাত মোৰ সৃষ্টিমাতৃৰ ছবি মই চাই আছোঁ আৰু সেই ছবিবিলাক কেৱল তোমালোকৰ মাজৰ পৰা যাতে সমাজে আৰু 24 চনৰ পৰা এতিয়ালৈকে মই 3বাৰ তেখেতক আৰু মই প্ৰত্যেকটো অনুষ্ঠানতে মই উপস্থিত থাকোঁ তেখেতে নিমন্ত্ৰণ কৰে আৰু এইটো মানে তেখেতে যিটো হাতত লৈছে এই ব্যৱস্থাটোৱে কি কৰিব ইয়াৰে যিখিনি ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত এটা উৎসাহ উদ্দীপনাৰ কাম কৰিব আৰু ভৱিষ্যতেও ইয়াৰ আশে পাশে থকা ছাত্ৰ ছাত্ৰীবিলাক ইয়াৰ পৰা সাংঘাতিকভাৱে উপকৃত মোৰ বেলেগ একো নাই মই বিচাৰোঁ যে মই এটা সময়ত মানে প্ৰথম যেতিয়া মই চাকৰি কৰিছিলোঁ চাকৰি কৰাৰ যিটো দৰমহা মই আনাৰ পিছত মোৰ এটা মনত দুখ হ'ল যে মই দৰমহাখিনি আনি মোৰ নিজৰ মাক দেউতাকক দিব নোৱাৰিলোঁ তেতিয়াৰ পৰা মনত এটা দুখ ৰৈ গৈছে আৰু সেই দুখটোক মানে এটা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মই মনে মনে ভাবিলোঁ এটা সময়ত 2001 চনত মোৰ ল'ৰাক মানুহে যেতিয়া এৱাৰ্ড দিছিলে ভাল ৰিজাল্ট কৰাৰ কাৰণে সেইটো এৱাৰ্ড লৈ আহি যেতিয়া দেউতা দৌৰি দৌৰি আহি মোক কৈছিলে মই এটা মনত এটা কিবা ভাল এটা ভাৱ আহিছিল আৰু সেইটো মই লক্ষ্য কৰি মই ভাবিলোঁ মই যদি এনেকুৱাকৈ মোৰ মাক দেউতাকক যিখিনি দিব নোৱাৰিলোঁ সেইখিনি যদি সমাজৰ উঠি অহা প্ৰজন্মৰ কাৰণে যদি মই এইটো কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ মাক দেউতাকো ঠিক তেনেকুৱাকৈ এটা আনন্দ বা উৎসৱ মানে তেওঁলোকে উপলব্ধি কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত